ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত গাধ আৰু কুকুৰৰ সাধু নামেৰে হিতোপদেশৰ সাধুৰ অন্তৰ্গত সাধুটো ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে সাধুটো শুনি বৰ ভাল পাবা আৰু এইটো এটা নীতিশিক্ষামূলক সাধু। এতিয়া বাৰু মই সাধুটো আৰম্ভ কৰিছোঁ। গাধ আৰু কুকুৰৰ সাধু। বহু দিনৰ আগৰ কথা দেই। এজন ধোবাৰ এটা গাধ আছিল। ধোবাজনে ৰাতিপুৱাই উঠি আগদিনাই ধুবলৈ থৈ দিয়া লেতেৰা কাপোৰবোৰ গাধটোৰ পিঠিত তুলি দি সেইবোৰ নদীৰ পাৰলৈ লৈ যায়। নদীৰ পাৰত তেওঁ কাপোৰবোৰ ধুৱে আৰু তাতে থাকি সেইবোৰ শুকুৱায়। তাৰপিছত পুনৰ সেই কাপোৰবোৰ গাধটোৰ পিঠিত বোজা কৰি দি ঘৰলৈ ঘূৰি আহে। গাধটোৱে এইবোৰ বোজা কঢ়িওৱাৰ উপৰিও মাজে মাজে কিন্তু আন কিছুমান বোজাও কঢ়িয়াবলগীয়া হয় দেই। মুঠতে গাধটোৰ বৰ কষ্ট হয়। কিন্তু ইমান কষ্ট কৰাৰ বাবদ সি গৰাকীৰ পৰা কিন্তু ভাল ব্যৱহাৰো নাপায়, মৰমো নাপায়। খাবলৈ পায় কিন্তু সাধাৰণ খাদ্য। আৰু বোজা কঢ়িয়াই আহোঁতে আহোঁতে ভাগৰত কেতিয়াবা তাৰ কি হয় জানানে? গতিটো তাৰ খোজবোৰ লেহেমীয়া হয়। তেতিয়া নহয় লেহেমীয়া হ'লে ধোবাই কি কৰে জানা? তাক কোব মাৰি দিয়ে। যা বেগেতে যা, সোনকালে যা। তেতিয়া আৰু সি উপায় নাপায়, গাৰ বল নাথাকিলেও আগবাঢ়িব চেষ্টা কৰে। কাৰণ তাৰ চিন্তাটো আছিল কি সদায় গৰাকীৰ ভাল হোৱাটোৱে সি ভাবিছিল। এতিয়া ধোবাজনৰ ঘৰত আকৌ এটা কিন্তু কুকুৰ আছিল দেই। সি দিনটো কি কৰে জানানে? ফষ্টি মাৰি মাৰি শুই থাকে আৰু ৰাতি ধোবাৰ ঘৰটো সি পহৰা দিয়ে। ধোবাটোৱে লক্ষ্য কৰিলে যে কুকুৰটোৱে তাৰ তুলনাত বিশেষ একোৱেই কাম নকৰে, কিন্তু সি গৰাকীক যেন মানে এনেকুৱা এটা আদৰ দেখুৱাই আহি পেলাই নেট জোকাৰি জোকাৰি সি নাচি বাগি দেখুৱায়। আৰু তেতিয়া গৰাকীয়ে কি কৰে জানো? একে মৰমতে তাক একদম মানে সাৱটি লৈ মৰম কৰি আনকি তেওঁ নিজৰ খোৱাৰ কিছু অংশ কুকুৰটোক খাবলৈ দিয়ে। এই গোটেইবোৰ কথা কিন্তু গাধটোৱে লক্ষ্য কৰি থাকে দেই। কিন্তু গাধটোৰ ভাগ্যততো সেইবোৰ নঘটে। মুঠতে গাধটোৱে দেখিলে যে সি কেৱল বোজাই ববলগীয়া হয় আৰু কুকুৰটোহে মৰম পায়। তাকে লৈ তাৰ কুকুৰটোৰ ওপৰত ঈৰ্ষাও হ'ল। সি মাজে মাজে কুকুৰটোক কয়, তোৰহে ভাল বুজিছ, কোনো কামো কৰিব নালাগে, দিনটো ফষ্টি মাৰি শুই থাকিবি, মোৰ দৰেতো বোজা কঢ়িয়াই কঢ়িয়াই কঁকাল বেকা কৰিব নালাগে, আৰু তাৰপিছত গৰাকী কি কৰিব লাগে? গৰাকীক দেখিলেই তই একদম মৰম চেনেহ লগাই তেওঁক মানে মনটো ভুলাই দিয়, আৰু মই গৰাকীৰ মৰমো নাপাওঁ। কুকুৰটোৱে ক'লে, মোৰ কি কাম নাই বুলি ভাবিছ নেকি? মই গোটেই ৰাতি সাৰে থাকিব নালাগে? সাৰে থাকি গৰাকীৰ ঘৰ পহৰা দিব নালাগে নেকি? মই যে পহৰা দি থাকোঁ আৰু সেইবাবেইতো গৰাকীয়ে ৰাতি আৰামেৰে শুই থাকে। হা, মই যদি তেওঁ যদি ক'ৰবালৈ গ'লে তেওঁ যে লগে লগে যে মই নিৰাপত্তা দি যাওঁ, গতিকে তেওঁ সাহস পায়, আন শত্ৰুৱে তেওঁক আক্ৰমণ কৰিব ভয় কৰে। গতিকে মোৰ কাম আৰু তোমাৰ কাম সম্পূৰ্ণ বেলেগ। তুমি এইবোৰ মিছা মিছিকৈ কিছুমান তুলনা কৰি কিয় মৰি আছা? তেতিয়া সি কি ক'লে? গাধটোৱে ক'লে, তুলনাটো মোৰ মনলৈ আহিবই, কাৰণ মই চকুৰ আগত যিটো দেখিছোঁ সেইটোহে কৈছোঁ। তই কিমান আৰামত থাক, কম সুখ পাই থাকনে? আৰু মই ইমান কষ্টও কৰোঁ, দুখো পাওঁ। তেনেকৈ ক'লে। তেতিয়া কুকুৰটোৱে ক'লে, মোৰ আন কাম বাৰু বাদ দিয়া, কিন্তু গোটেই ৰাতি যে সাৰে থাকি চোৰক যে পহৰা দিয়া কাম ইমান সহজ নেকি? কুকুৰটোৱে তেনেকৈ ক'লে। তেতিয়া গাধটোৱে ক'লে, অঁ নিশ্চয়তো, বোজা কঢ়িয়াতকৈ অন্ততঃ বহুত সহজ কাম। এনেকৈ দুৱাৰৰ মাজত কি হয়, কেতিয়াবা কথা কটাকটি হয়। কিছুদিন পাৰ হৈ গ'ল দেই। গাঁওখনত কেইটামান চোৰ আছে। চোৰ থাকিলেও কুকুৰটোৱে তাৰ একদম কৰ্তব্যটো ঠিকমতে পালন কৰে কাৰণে ধোবাজনৰ ঘৰত চুৰ কৰিবলৈ চোৰে ভয় কৰে। ধোবাজনে লাহে লাহে এই বুলি ভাবিবলৈ ল'লে যে তেওঁৰ ঘৰতচোন কোনোদিনেই চুৰিয়েই নহয়, গতিকে কুকুৰটো এনেই ৰাখিছে নেকি? মাজে মাজে তেওঁৰ মনলৈ এনেকুৱা ভাবোঁ কিন্তু ধোবাজনৰ আহে দেই। ফলত তেওঁৰ কি হ'ল জানা? কুকুৰটোৰ প্ৰতি তেওঁৰ আগ্ৰহটো আগতকৈ লাহে লাহে কমি আহিল আৰু ইমান আগৰ নিচিনা মৰমো নকৰা হ'ল কুকুৰটোক।
বুজিছা? কুকুৰটোৱে কিন্তু এই পাৰ্থক্যটো গম পালে। কুকুৰটোৱে এদিন গাধটোক ভৰভৰাই ক'লে, তোমাৰ এই মুখ লাগিল যেন পাইছোঁ দেই। মই দেখোন আজিকালি ভাল ব্যৱহাৰ নাপাওঁৱেই। বোধ কৰোঁ মোৰ প্ৰয়োজনীয়তা তেওঁ উপলব্ধি কৰিব পৰা নাই। মোক কিমান দৰকাৰ, মই থাকিলে তেওঁ কিমান মানে ৰক্ষা পৰি আছে, কিমান তেওঁ নিৰাপত্তাত আছে, সেইটো হয়তো তেওঁ পাহৰি গৈছে। ঠিক আছে বাৰু, এদিন মজা পালে চব চিধা হৈ যাব, তেনেকৈ কুকুৰটোৱে ক'লে। এদিন মাজৰাতিৰ কথা দেই, কুকুৰটোতো সাৰে আছে আৰু গাধটোৰো টোপনি অহা নাই। তেনে সময়তেতো এটা চোৰে মনে মনে আহি ধোবা ঘৰত সোমাব চেষ্টা কৰিলে। কুকুৰটোৱেতো চোৰটোক দেখিলে, কিন্তু কুকুৰটোৱে একো মাতবোল নকৰি মনে মনে থাকিলে। গাধটোৱেতো দেখিলে এটা চোৰ আহিছে দেখোন, কুকুৰটোৱেও দেখিছে, কুকুৰটোৱেও মনে মনে আছে। তেতিয়া গাধটোৱে আচৰিত হৈ ক'লে, আৰে চোৰ আহিছে আৰু তই মনে মনে আছ? এতিয়া জোৰেৰে ভুকি ভুকি চোৰটো খেদি নিদিয় কিয় আৰু গৰাকীক সাৰ পোৱাই নিদিয় কিয়? চোৰটো যদি ভিতৰত সোমায় তেতিয়াহ'লে দেখোন গৰাকীৰ ভিতৰখন গোটেইখন সোমাই চোৰ কৰি গোটেই লৈ যাব, সৰ্বনাশ হ'ব। কুকুৰটোৱে তেতিয়া কি ক'লে জানা? বিৰক্তিতে ক'লে, হ'ব দিয়া, একো বিপদ হোৱা নাই নহয়, সেইবাবে তেওঁ মোৰ মূল্যই উপলব্ধি কৰা নাই। মোক তেওঁ আজিকালি অৱহেলা কৰিবলৈ লৈছে। মই আৰু নুভুকো দেই, আৰু তুমিও সেইফালে মন কাণ নকৰি শুই থাকা। যি ঘটে ঘটি থাকক, তাতনো তোমাৰ মোৰ কি আহে যায়? তেনেকৈ ক'লে কুকুৰটোৱে। তেতিয়াতো গাধটোৰ খঙো উঠিল দেই। গাধটোৱে ক'লে, কিন্তু তোমাৰতো এইটো কৰ্তব্য, তুমি নিজৰ কৰ্তব্য কিয় কৰা নাই? গৰাকীৰ সম্পত্তি ৰক্ষা কৰাটো তোমাৰ এটা কৰ্তব্য আৰু তুমি জাননী দিব লাগে। তেনেকৈ ক'লে গাধটোৱে। কিন্তু কুকুৰটোৱে ক'লে, কিন্তু তেওঁতো নিজৰ গৰাকীৰ কৰ্তব্যও কৰা নাই, তেওঁতো আজিকালি মোকতো ভালো মৰমো নকৰে। গতিকে চাওঁ বাৰু কি হয়। গতিকে এতিয়া যোৱা, তুমিও শুই থাকাগৈ, মোকো শুবলৈ দিয়া, আৰু চোৰটোৱে তাৰ কাম কৰিবলৈ দিয়া। এনেকৈ তেতিয়া গাধটোৱে অকণমান আচৰিত হ'ল দেই। তাৰপিছত এনেকৈ দুয়ো কথা পাতি থাকোঁতে চোৰটোৱেতো ধোবাৰ ঘৰত প্ৰায় সোমালেই। তাৰপিছত গাধটোৱেতো একদম আচৰিত হৈ কুকুৰটোক ক'লে, আৰে তুমি চিঞৰা নাই কিয় এতিয়াও? অস্থিৰ হৈ গ'ল গাধটোৱে। কুকুৰটোৱে ক'লে, বাদ দিয়া, তুমিও চিঞৰিব নালাগে, ময়ো চিঞৰিব নালাগে, মনে নাথাকা। কুকুৰৰ কৰ্তব্য পালন কৰিলে যে তাৰ বিপদ হ'ব, সেইটো কথা কিন্তু গাধটোৱে পাহৰি গ'ল। গাধটোৰ আচলতে খং উঠি গ'ল কুকুৰটোৰ ওপৰত। ই নিচিঞৰে কিয়? ইটো নিচিঞৰে, কিন্তু চোৰো সোমাল। খঙতে গাধটোৱে কি কৰিলে, খুব জোৰে জোৰে চিঞৰিব ধৰিলে। তেওঁ আচলতে গাধটোৱে আচলতে চোৰ যে সোমাইছে সেই কথাটোহে জনাবৰ কাৰণে চিঞৰিলে। ইতিমধ্যে গাধটোৰ চিঞৰ শুনি টোপনি ভাঙিল গৰাকীৰ। তেওঁ লগে লগে ওলাই আহি দেখিলে যে গাধটোৱে একদম চিঞৰ বাখৰ কৰিব ধৰিছে। চোৰটোৰটো তেওঁ একো চকুত নপৰিল। তেওঁ ভাবিলে, গাধটোৱে কিয় চিঞৰিছে? চিঞৰিব লাগে কুকুৰে ৰাতিখন, গাধই কিয় চিঞৰিছে? তেওঁৰ ভীষণ খং উঠিল দেই। আৰু তেওঁৰ টোপনিও ভাঙিছে, এই ৰাতিখন কি এইখন চিঞৰ বাখৰ কৰিছে এনেই। তাৰপিছত তেওঁ খঙতে কি কৰিলে, কাঠ এডাল লৈ গাধটোক ধাম ধুম কোবাব ধৰিলে। আৰু তেওঁৰ টোপনিটো ভাঙি গ'ল কাৰণে তেওঁ বেছি খং উঠিল। সেইকাৰণে তেওঁ কোবাই তেওঁ যেতিয়ালৈকে মনটো শান্ত নহ'ল তেতিয়ালৈকে গাধটোক কোবাই থাকিল। তাৰপিছত তেওঁ শান্ত হোৱাৰ পিছত তেওঁ ভিতৰলৈ সোমাই গৈ আকৌ শুবলৈ গ'ল। কুকুৰটোৱে কিন্তু বিৰাট ভয় খালে দেই এইবিলাক দেখি। গাধটোৱেতো বিষত কেঁকাইব ধৰিলে, একদম কেঁকাই একদম আধা মৰা যেন হৈছে। তাৰ কঁকাল চকালত কোব খাই পেলাই তেতিয়া কুকুৰটোৱে তাক বুজনি দিলে, আচলতে কি জানানে, সকলোৱে নিজৰ কামহে কৰিব লাগে, নিজৰ কামটো কৰাহে উচিত, আনৰ কাম কৰিবলৈ চেষ্টা নকৰাই ভাল। তুমি কিয় মোৰ কাম কৰিব গৈছিলা? মই বাৰে বাৰে তোমাক হাক দিছিলোঁ, কাৰণ চোৰ দেখিলে চিঞৰাটো মোৰহে কাম। কিন্তু তাকে নকৰি তুমি যে চিঞৰিলা,
এতিয়া ফলত তুমি মূৰ্খামি নকৰিলানে? যাৰ কাৰণে অনাহকতে গৃহস্থই আহি তোমাক ইমানকৈ মাৰিলে, তুমিও মাৰ খাবলগীয়া হ'ল। তুমি যদি এইটো মূৰ্খামি নকৰিলাহেঁতেন তেতিয়াহ'লে মাৰ খাব নালাগিলেহেঁতেন। যেতিয়া কুকুৰটোৱে ক'লে তেতিয়া গাধয়ে কথাখিনি শুনিলে, কিন্তু অলপ দেৰিকৈ সি কথাটো উপলব্ধি কৰিলে যে হয়, মই মূৰ্খামি কৰিলোঁ। মই অনাহকত চিঞৰ বাখৰখন কৰি মই মালিকক বেছি ভাল দেখুৱাবলৈ গৈ পেলাই কি কৰিলোঁ, মই মূৰ্খামি কৰিলোঁ আৰু এইটো এটা মোক ডাঙৰ শিক্ষা দিলে। কিন্তু অলপ দেৰিকৈহে মই বুজি পালোঁ যে সঁচাকৈ নিজৰ কাম এৰি লোকৰ কাম কৰিব যোৱাটো উচিত নহয়। গতিকে এই সাধুকথাটোৰ দ্বাৰা আমি এইটোকে জানিলোঁ যে কিছুমানে দেখিও নিশিকে, দেখিলে নিশিকে আৰু ঠেকিব লাগিব, ঠেকিহে শিকে। আৰু গাধৰ ক্ষেত্ৰতো সেয়াই হ'ল, দেখি শুনি বুজালেও সি নিশিকিলে, কিন্তু সেই যে থেতেলা হৈ গ'ল কোব খাই খাই, তেতিয়াহে সি উপলব্ধি কৰিলে, তেতিয়াহে সি শিকিলে যে হয় দেই, আচলতে নিজৰ কামহে নিজে কৰা উচিত, আনৰ কাম কৰিবলৈ চেষ্টা নকৰাই ভাল। আৰু আনৰ কাম কৰিবলৈ চেষ্টা কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। গতিকে সাধুকথাটো এইখিনিতে শেষ হ'ল। কেনেকুৱা লাগিল বাৰু সাধুকথাটো শুনি? আশা কৰোঁ তোমালোকে ভালেই পালা, নহয়নে বাৰু?